তই কি কৰি আছ গাড়ী ঠিক আছে যে মই দে কি কৰি আছো কৈছো দে নমস্কাৰ ৰাইজ মই জ্যোতিৰ্ময় আজি আৰু এটা ধুনীয়া বিষয়বস্তু লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিনো বিষয়বস্তুটো এইটো গাড়ীত বহি আলোচনা কৰোঁ এতিয়া গাড়ীত বহি ল'লোঁ আৰু আজিৰ বিষয়বস্তুটো হৈছে এতিয়া যিটো E20 আমাৰ পেট্ৰলত যিটো মিহলি কৰি আছে মানে ইথানল 20 তাৰ কাৰণে বহুত মত মানে গাড়ীৰ মাইলেজ ড্ৰপ হৈছে আৰু আজি ভিডিঅ'টোত আমি সেইটোৱে টেষ্ট কৰিম গাড়ীৰ মাইলেজ একচুৱেলত ড্ৰপ হৈছে নে নাই হোৱা আৰু মই এতিয়া যিখন গাড়ী চলাই আছোঁ সেইখন BS6ৰ হয় ফেজ 2 হ'ব চাগে দেই এইটো পাহৰিছোঁ ঠিক আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মাইলেজ কিমান দিয়ে একেবাৰে ভিডিঅ'টো শেষত আমি গম পাম গাড়ীত আগতীয়াকৈ তেল টেঙা ভৰাই ৰেডি কৰি থৈছোঁ মিটাৰটো ৰিছেট কৰি ল'লোঁ আৰু এতিয়া যাত্ৰা আৰম্ভ গানো বজনাই তই নাচিছ কি নচা তই ৰাস্তাটো দেখাচোন কেলে নাচি গৈছো এই আমাৰ যে শিৱসাগৰৰ পৰা নাজিৰালৈ যোৱা ৰাস্তাটো ইমান বেয়া আচলতে বেয়াটো এনেই কৰি থোৱা নাই বেয়াটো ভাল ৰাস্তাত গ'লে মানুহেতো গমেই নাপাব ৰাস্তাত গৈছে নে ফ্লাইটত গৈছে মানে গাড়ীত গৈছে নে ফ্লাইটত গৈছে এই বেয়াত যাতে মানে গ'লে গম পাব মানে ৰাস্তাত গৈ আছোঁ বুলি এই ৰাস্তা ফিল্ডটো দিব লাগে ৰাস্তাটো আমাৰ বেয়া কৰি থৈছে লগতে আৰু এটা কথা এই ৰাস্তাটো বেয়া কাৰণে আমাৰ মানুহখিনি পূৰা ডাউন টু আৰ্থ কাৰণ সদায় কানেক্টেড হৈ থাকে ৰাস্তাৰ লগত নাচিব কি এতিয়া আমি মাইলেজ টেষ্ট কৰি আমি পালোহি ডিব্ৰুগড়ৰ মুখে যোৱা ৰাস্তা দৰিকা পাৰ আমাৰ মানে ডিব্ৰুগড় অভিমুখে বুলি ক'লে হ'ল আমি এতিয়া ডিব্ৰুগড় মায়ে শিকাই দিছিলোঁ এতিয়া এইটো কাৰণে এটা সৰু টিপছ দি দিওঁ মাইলেজ বঢ়াবলৈ গাড়ীত যেতিয়া যাত্ৰা কৰিব যদি মাইলেজটো বঢ়াবলৈ মন গৈছে সদায় প'ষ্ট কৰি আহিব তেতিয়া মানে ৱেইটটো কমি যাবতো আপোনাৰ তেতিয়া ধুনীয়া মাইলেজ পাব ঠিক আছে এতিয়া আগত আকৌ লগ পাই আছোঁ এতিয়াতো ৰাইজে দেখিছে আমাৰ শিৱসাগৰ ফালে ৰাস্তাবোৰ কেনেকুৱা এতিয়া 4 লেনযুক্ত ৰাস্তা চবতে হৈ গ'ল আমাৰ শিৱসাগৰ বাদ দি আচলতে কেলে হোৱা নাই ইয়াৰ আৰু ৰহস্য এটা আছে যদি মানে চবতে অতি সোনকালে মানে বনাই দিয়ে ধৰক বহুত খৰখেদাকে বা ফাষ্ট ফৰৱাৰ্ডত যদি কামটো হৈ যায় মানুহেতো ভাবিব এখন আমি অসমত নাই বা ভাৰতত নাই আমি বেলেগ ক'ৰবাত আছোঁ বুলি ভাবিব জল্দি হ'লে সেই বস্তুটো আমাক বুজাবলৈ মানে আমি যে ভাৰতত আছোঁ সেইটো কাৰণে আমাৰ ডেভেলপমেণ্টটো বহুত লাহে লাহে কৰি দেখাইছে মানে আমাৰ সেইটোৱে কথাটো আচলতে ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰাৰ কাৰণে বহুত স্পীড যাওঁতে লাগিছে মই কিন্তু ইমান স্পীড নচলাওঁ গাড়ী খুব বেছি আৰু 80ত যাওঁ আৰু 4 লেন হ'লে তাতকৈ ইমান স্পীড নচলাওঁ আৰু ডিমৈ অভাৰব্ৰিজ নে কি কয় এখন বনাই আছে আৰু বনোৱাৰ পিছত এনেকুৱা টিয়কৰখন যেনেকুৱা হ'ল এই জঁপিয়াই যায় তেনেকৈ বনাই দিব একদম খাৰা এতিয়াহে শান্তি দেই অলপ ডিমৌ পাৰ হোৱাৰ পিছত ৰাস্তাটো যেনিবা ভাল এতিয়া অকণমান আৰামত যাব পাৰিম আৰু এতিয়া আমি আহি পালোহি মৰাণ বাইপাছ এতিয়া মৰাণ বাইপাছটো এইটো কাৰণে আকৌ ফাইটাৰ প্লেন ইমাৰ্জেঞ্চি সময়ত যদি ইমাৰ্জেঞ্চি কেনেবাকৈ হয় তেতিয়া ফাইটাৰ প্লেন লেণ্ড কৰিব পৰাকৈ বহুত ধুনীয়াকৈ বনাইছে এতিয়া অকণমান দূৰ গৈ সেইটো পৰা পামগৈ আমি জেগাখন আৰু আগতে মৰাণ বাইপাছৰ এইখনত মানে কোনো চাইনবোৰ্ড নাছিলে মানে এইফালে মৰাণলৈ যাব লাগে নে কি মানুহে গম নাপায় আৰু বাইপাছটোত পূৰা গুচি যায় তাৰপৰা দেখি মৰাণ চোন নাপালোঁ ক'ৰবাই পালোঁ আকৌ উভতি যাবলগীয়া
মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব আৰু এডিটিংটো দেখিছে এডিটিং স্কিল নহয় আচলতে মোৰ এইটো এডিটিং কিল হয় এইডোখৰ পৰা ইমাৰ্জেঞ্চি মানে প্লেন লেণ্ডিং কৰিব পৰাকৈ বনাইছে ফাইটাৰ প্লেন থাকোঁ আৰু মাজত যিবোৰ ডিভাইডাৰ দিয়া আছে যে সেইবোৰ চব আঁতৰাব পৰা ছিষ্টেমত বনাইছে আৰু ৰাস্তাটো ইমানেই ধুনীয়া গাড়ী 100 ওপৰত গৈ থাকিলে একো ফিল নহয় মানে ইমানেই ধুনীয়াকৈ বনাইছে আমাৰ অসমত গাড়ী চলাব পাৰিলে চন্দ্ৰপৃষ্ঠতো গাড়ী চলাব পাৰিব এই খুৰাজনলৈকে মন কৰকচোন মানে গৈ থকা লেনটোত উভতি আহি আছে ৰাস্তাৰ কাষত গৰু তাৰ পৰা মেজিক তোলা দেখিলে সেইজনে প্ৰেমিকাৰ লগতে কথা পাতি আছে নেকি চাগে এই ল'ৰাজন চাওকচোন মানে কি ক'ম আৰু এয়া ট্ৰাক আমাৰ অসমত এই চিভিক চেন্সটো একেবাৰে নাই মানে ইয়াৰ কাৰণে ট্ৰেফিকে পূৰা ষ্ট্ৰিক্ট হ'ব লাগে পূৰা য'তে ত'তে ফাইন কাটি দিব লাগে এতিয়া আমি পালোহি ডিব্ৰুগড় বৰবৰুৱা ইয়াত দেখিছেনে কিমান বজাৰত ভিৰ প্ৰায় আমি 68 কিলোমিটাৰ চলালোঁ আৰু গাড়ীখনৰ মাইলেজ 18 কিলোমিটাৰ দেখাই আছে এতিয়া ইমান বেয়া ৰাস্তা শিৱসাগৰৰ পৰা ডিমৌলৈকে আৰু নাজিৰাৰ পৰা শিৱসাগৰলৈও বহুত বেয়া ইমান বেয়া ৰাস্তাত আহিও ধৰক ইমান ক্লাছ আৰু গিয়েৰ চেঞ্জ কৰাৰ পাছতো 18 কিলোমিটাৰ ঠিকেই আছে মাইলেজটো আৰু অলপ অকণমান বাঢ়িব লাগিছিল আৰু ইয়াৰ পিছত আমি এতিয়া ঘৰ পৰাহে হিচাপ কৰিম মাইলেজ কিমান হ'ল এই ভিডিঅ'টো কৰা আকৌ মই মাক কৰিবলৈ ক'লোঁ কি ডিব্ৰুগড় ষ্টেচনটো পুৰণা ট্ৰেইন ইঞ্জিন এটা আছে মায়েও একদম ধুনীয়াকৈ ট্ৰাকখনৰ ভিডিঅ'টো বনাই দিলে আপোনালোকে চাই ভাল পাব এতিয়া আমি ডিব্ৰুগড়ৰ পৰা ওলাই আহিলোঁ কাম আছিল অলপ কাম চাম কৰি মেলি এতিয়া আমি গৈ আছোঁ মায়ে কৈছে বোলে বগীবিললৈ যাওঁ ব'ল বহুত দিন যোৱা নাই চাই আহোঁগৈ এতিয়া আমি চব বগীবিলৰ ফালে গৈ আছোঁ এতিয়া পাৰ হৈ অকণমান ইফালে যাম আৰু ধেমাজি ফালে ব'লক মোৰ লগত এতিয়া আমি আহি পালোহি বগীবিল ব্ৰিজ এফালে ছাইডৰ ফালে দেখিবলৈ পাইছে ৰাইট ছাইডে আমি মানে ডিব্ৰুগড় ফালে আহি আছোঁতো ডিব্ৰুগড় ফালৰ পৰা আহি আছোঁ সেইটো কাৰণে ৰাইট ছাইডে দেখিবলৈ পাইছে এইটো ট্ৰেইন আইলটো এইটো চেক পষ্টটো এতিয়া আমি ব্ৰিজ উঠিম আৰু ইয়াৰ পৰা এতিয়া আমি যাওঁতে দেখিলোঁ ব্ৰিজৰ কাষত বহুত মানুহে গাড়ী ৰখাই ভিডিঅ' কৰি আছে ফটো তুলি আছে কিন্তু এইটো বৰ ভাল কথা নহয় ইয়াৰ কাৰণে দুৰ্ঘটনাও হ'ব পাৰে সেইটো কাৰণে ব্ৰিজৰ কাষত পৰাপক্ষত গাড়ী নৰখাবই ফাইনেলি এতিয়া বগীবিল ব্ৰিজ এৰিছোঁ আৰু লাহেকৈ সোমাইছোঁ ধেমাজি ডিষ্ট্ৰিক্ট আৰু এইখনলৈ মন কৰক মানে গাড়ী ইয়াত স্পীড লিমিট দিয়া আছে 60 আৰু ইফালৰ পৰাও গাড়ী আহি আছে ইমান মানে খৰধৰকৈ ক'ত যায় বাৰু অকণমান লাহে ধীৰে চলাব লাগে আৰু এনেকুৱাবোৰৰ কাৰণেই দুৰ্ঘটনা হয় এতিয়া আমি ধেমাজি ডিষ্ট্ৰিক্টত আৰু অলপ ৰৈছোঁ চাহ তাহ আনিছোঁ চাহ তাহ খাই আৰু ঘূৰি যাম এতিয়া ঘৰলৈ মায়ে কোৱাৰ কাৰণেহে আমি বগীবিল দলঙৰ ফালে আহিলোঁ মায়ে চাবলৈ মন গৈছে এতিয়া ধেমাজিৰ পৰা ঘূৰি আহি আকৌ শিৱসাগৰ অভিমুখে আমি গৈ আছোঁ এতিয়া আমি শিৱসাগৰ টাউন হৈ নুঘূৰি আমি ডিমৌ চাৰিআলিটোৰ পৰা বাওঁহাতে ঘূৰি এতিয়া নাজিৰাৰ ফালে গৈ আছোঁ এইটো গাঁৱৰ ৰাস্তা দেখাই দিছে চাগে আৰু এনেকুৱা ৰাস্তাত প্ৰায় মানে ক্লাছ ব্ৰেক ধৰি যাবলগীয়া হয় এতিয়া মাইলেজটো কেনেকুৱা কি দিয়ে চাম
আৰু এতিয়ালৈকে গ'লোঁ 215 কিলোমিটাৰ আৰু এতিয়াও 17 কিলোমিটাৰ মাইলেজ দি আছে, মানে 17 কিলোমিটাৰ পাৰ লিটাৰ মাইলেজ দি আছে। এতিয়া আমি আহি মথাউৰি পালোঁ, খামুন পালোঁহি। খামুনৰ মথাউৰি এইখনে চাগে হাইপৰা ঘাট, সেইখন হাইপৰা ঘাট হাইস্কুল। এয়া আৰু এখন আগফালে গাড়ী আহিলে। এতিয়া কিন্তু ক্ৰছ কৰিবলৈ জেগাটো বহুত কম, খালি লাকিলি মই তোমাৰ জেগা পালোঁ ক্ৰছ কৰিব পৰাকৈ। গাড়ীখনক চাইড দি দিছোঁ যাবলৈ। এতিয়া মথাউৰি পাৰ হৈ পালোঁহি দিচাং দলং। দিচাঙৰ পিছত পামগৈ হাইপৰা আলি। হাইপৰা আলিৰ পিছত আমাৰ নাজিৰা পাৰ কৰিলোঁ। এতিয়া আমি ফাইনেলি আহি পালোঁহি নাজিৰা। আৰু এতিয়া নাজিৰাত অলপ বজাৰ কৰিবলৈ আছে। বজাৰ কৰাৰ পাছত ঘৰ পামগৈ আৰু এতিয়ালৈ আমি 241 কিলোমিটাৰ গাড়ী চলালোঁ, মানে গাড়ীত গ'লোঁ। আৰু এতিয়ালৈকে ফিউল ইকনমিটো হৈছে তোমাৰ 17.4। আৰু এতিয়া ঘৰ পাওঁতে কি হয় চাওঁ এতিয়া, কাৰণ ৰৈ মেলি যাম। এতিয়া ফাইনেলি পালোঁহি ঘৰ, আৰু ঘৰ পোৱালৈকে গাড়ী চলালোঁ 243.9 কিলোমিটাৰ, এপ্ৰক্স 244 কিলোমিটাৰ বুলিয়ে ধৰিব পাৰি। আৰু মাইলেজ পালোঁ 17.2 কিলোমিটাৰ, বাৰু 17 বুলিয়ে ধৰিছোঁ ৰাউণ্ড ফিগাৰ কৰি। আৰু যিহেতু ভিডিঅ'টোত দেখিলেই ৰাস্তাটো যথেষ্ট বেয়া, ক'ৰবাত ক্লাছ ব্ৰেক গিয়াৰ চেঞ্জ আৰু স্পীড লৈছোঁ আকৌ কমাইছোঁ, তেনেকুৱা মানে ইমান বেয়াকৈ চলায়ো মানে 17 কিলোমিটাৰটো এটা ভাল মাইলেজ বুলিয়ে ক'ম। যিহেতু আমাৰ গাড়ীখনত বহুত ভাল ৰাস্তাত চলিলে 19, কেতিয়াবা 20ও দিয়ে বাৰু। সেইটো হিচাপত ইমান বেয়াকৈ চলায়, মানে ইমান বেয়া ৰাস্তাত চলায়ো 17 কিলোমিটাৰটো ঠিকেই আছে। আৰু আমাৰ গাড়ীখন 2022 চনৰ, সেইটো কাৰণে এখন BS6 ফেজ 1 গাড়ী হ'ব। আৰু যদি BS3 বা BS4 হয় তেতিয়া হয়তো মাইলেজটো ইয়াতকৈ অকণমান কমিব পাৰে, কিন্তু পাৰফৰ্মেঞ্চটো অকণমান এনহেঞ্চ হ'ব, যিহেতু ইয়াত ইথানলৰ কোৱাণ্টিটিটো 20% ইউজ কৰিছে। আৰু তাৰ কাৰণে কিছুমান গাড়ীত হয়তো ৰাষ্টিং প্ৰব্লেম দেখাব পাৰে যদি BS3 হয় বা BS4 হয়। কিন্তু সাধাৰণতে BS6 বা BS6 ফেজ 2 বা ফেজ 1 দুইটাৰে আৰু মানে ইঞ্জিনটো অকণমান ইথানলৰ লগত মানে কেপেবলকৈ বনাইছে, সেইটো কাৰণে ৰাষ্টিঙৰ ইছ্যুটো পটককৈ দেখা পোৱা নাযাব। আৰু মোৰ ভিডিঅ'টোৰ পৰা খুব প্ৰায় চাগে ডাউট অলপ ক্লিয়াৰ কৰিব পাৰিছোঁ মোৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক শ্বেয়াৰ কৰিব, আৰু বোলে যদি ভাল লগা নাই তেতিয়া আগৰ ভিডিঅ'টোত কোৱাৰ দৰে যিমান মানে একদম বেয়া লগা মানুহ আছে চবকে কামোৰটো দিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।